মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এইটো ভিডিঅ'টো হ'ব আমাৰ এই চেপ্টাৰটোৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ লাষ্ট পাৰ্ট হ'ব। অলৰেডি মই 6টা পাৰ্ট তোমালোকৰ লগত আলোচনা কৰিলোঁ। চিৰিয়েলি মই তোমালোকৰ লগত আলোচনা কৰি আছোঁ ডেইলি। গতিকে যিসকলে সেই ভিডিঅ'খিনি চোৱা নাই, আশা কৰোঁ চাই ল'বা, তোমালোকৰ উপকাৰ হ'ব বুলি মোৰ বিশ্বাস। ঠিক আছে, তাৰমানে কথা হ'ল আমি পঢ়িব লাগিব। আমি নপঢ়িলে কিন্তু নহ'ব দেই, পঢ়িবই লাগিব। তাৰমানে পঢ়াৰ আৰু এটা কথা আছে, পঢ়াৰ কাৰণে তোমাৰ এইবাৰ বিশেষকৈ বেছিকৈ মানে গুৰুত্ব দিয়া হৈছে এইকাৰণেই যে কনচেপশ্যন বেছড কুৱেশ্যন পেপাৰটো হ'ব বুলি সেৱাই অলৰেডি ডিক্লেয়াৰ দিছে। গতিকে অলপ চেষ্টা কৰা, অলপ পঢ়া, কিতাপ পঢ়া বা তোমাৰ ইউটিউবতো মোৰ চেনেলটোৱে নহয় আৰু চেনেল আছে, সেইবিলাকতো তোমালোকে অলপ চোৱা। তাৰমানে মুঠ কথা নপঢ়িলে কিন্তু নহয় দেই। গতিকে আজি আমি এই লাষ্ট পাৰ্টটো আলোচনা কৰিম। লাষ্ট পাৰ্টটো হ'ব চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা। আন্দোলন বিৰোধী মানে কি? আন্দোলন মানে স্বদেশী আন্দোলন বিৰোধী, তাৰমানে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে এনেকুৱাকৈ কুৱেশ্যন আহিব পাৰে। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কৰ্মপন্থা অৱলম্বন কৰিছিল লিখা আহিব পাৰে। ঠিক আছে, আৰু ইয়াতে আৰু এটা এই ফটো তিনিটা যে আছে সেইটো মই কৈ থওঁ। এই ফটো তিনিজন হ'ল লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, আৰু এই তিনিজনক লাল বাল পাল বুলি কোৱা হয়। এটা মানে সৰু সুৰা ইম্পৰ্টেণ্ট হ'ব পাৰে আৰু পৰৱৰ্তী সময়ত মানে এই কথাটো জনাৰ কাৰণে এটা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। এতিয়া আহা যে আন্দোলন বিৰোধী কাম কি কৰিলে, তাৰমানে আন্দোলনটো বন্ধ কৰাৰ কাৰণে চৰকাৰে কি পন্থা অৱলম্বন কৰিলে। ঠিক আছে, এইটো ব্ৰিটিছে প্ৰথমতে ভাবিছিল যে যিসকল মানুহ নৰমপন্থী, তাৰমানে ব্ৰিটিছৰ লগত মানে সহযোগিতাৰে আলাপ আলোচনাৰ জৰিয়তে মই ক'লোঁ চুৰাট স্প্লিট, যোৱা ভিডিঅ'টোত কৈছিলোঁ চুৰাট স্প্লিট, আৰু চুৰাট স্প্লিটটো হয়তো আমাৰ ইয়াতে নালাগিলেও তাৰমানে পৰৱৰ্তী সময়ত লাগিব। আৰু তাতে নৰমপন্থী আৰু চৰমপন্থী দুটা গোষ্ঠী, দুটা ফৌজ সৃষ্টি হৈছিল কংগ্ৰেছৰ মাজত। কংগ্ৰেছৰ নৰমপন্থীখিনিক ব্ৰিটিছৰ হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে বিভিন্ন উপাধি, পদ এইবিলাক প্ৰদান কৰিছিল। ইভেন কি চোৱা, উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদো দিছিল, ব্ৰিটিছ সাংসদত সদস্যভুক্ত কৰিছিল, ভাইচৰয় পৰিষদৰ সদস্যভুক্ত কৰিছিল। এইবিলাক লোভনীয় পদ যাচি সিহঁতক সমৰ্থন আশা কৰিছিল, তথাপি কিন্তু সমৰ্থন পোৱা নাছিল দেই। বিৰাট ডেঞ্জাৰ কথা। ইয়াতে হৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপাল কৃষ্ণ গোখলে এইবিলাক কংগ্ৰেছী নেতাই এই বংগ বিৰোধী আন্দোলনত অটল আছিল। সিহঁতক যদি এইবিলাক পদ যাচিছিল তথাপি সিহঁতে লোৱা নাছিল আৰু সিহঁতে মানে আন্দোলনটো চলাই গৈছিল। আৰু সেই চেগতে বিপিন চন্দ্ৰ পালে ব্ৰিটিছ প্ৰদত্ত উপাধি পদ এইবিলাক ত্যাগ কৰিব লাগে বুলি মানে সকলোকে আহ্বান জনাইছিল। আৰু সেই সময়ত গোপাল কৃষ্ণ গোখলে প্ৰথমতে নাইটহুড উপাধিটো ব্ৰিটিছক ঘূৰাই দিয়ে। এইখিনি কথাই নহয়, মই আৰু অলপ কৈছোঁ যে আন্দোলন বন্ধ কৰাৰ কাৰণে এইটো এটা পইণ্ট আহে আমাৰ, বা ইয়াতে দুটা পইণ্টত দিব পৰা যায়, অলপ ডাঙৰ কৰি এটা পইণ্ট দিব পৰা যায়। এতিয়া আৰু এটা পইণ্ট, মুছলমানসকলক ছেপাৰেট কৰি ৰখাৰ কাৰণে, মুছলমানসকল যেতিয়া ছেপাৰেট হ'ব তেতিয়া কি হ'ব, আন্দোলনটো অলপ দুৰ্বল হ'ব, আৰু সেইকাৰণে মুছলমানসকলক মুছলিম লীগ দি আন্দোলনটো দমন কৰাৰ চেষ্টা কৰিছিল। আৰু এটা পইণ্ট আমি দিব পাৰোঁ যে লৰ্ড কাৰ্জনছ ইউনিভাৰ্চিটি ল, তাৰমানে শিক্ষাৰ ওপৰত কিছুমান মানে ৰুল ৰেগুলেশ্যন জাপি দিছিল, আমি আগৰ ক্লাছত পাইছোঁ। তাৰপিছত কাৰ্লাইল চাৰ্কুলাৰ, এইটো কৰি মানে ছাত্ৰসকলে যাতে এই আন্দোলনত জঁপিয়াব নোৱাৰে, আন্দোলনত যেনে যোগদান কৰিব নোৱাৰে, সেইবিলাকো কৰিছিল। গতিকে এই কামবিলাক ব্ৰিটিছে কৰি আন্দোলনটো বন্ধ ৰখাৰ কাৰণে চেষ্টা কৰিছিল। ঠিক আছে, নেক্সট আমি পঢ়িম স্বদেশী আন্দোলনৰ অৱদান, আৰু এই অৱদানটোৱে আমাৰ লাষ্ট মানে এই পইণ্ট। ইয়াৰ পিছত আৰু এই চেপ্টাৰটো শেষ হৈ যাব। এতিয়া পইণ্টকেইটা মই অলপ কৈ দিছোঁ লং কুৱেশ্যনৰ কাৰণে, যে আন্দোলনৰ কাৰণে, গণ আন্দোলনৰ কাৰণে ৰাজনৈতিক শিক্ষা এটা পাইছিল ভাৰতৰ মানুহে। তাৰপিছত কংগ্ৰেছেও এইটো আন্দোলনৰ জৰিয়তে একমাত্ৰ গণ সংগ্ৰামৰ যোগেদি যে ভাৰতৰ উন্নত সম্ভৱ, এই ভাৱনাটো আহিছিল। ইয়াতে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব, এডমিনিষ্ট্ৰেশ্যন এণ্ড এক্সপ্লইটেশ্যন উইল গো হেণ্ড ইন হেণ্ড। এই কথাটো কোনে কৈছিল? এইটো ভাইচৰয় লৰ্ড কাৰ্জনে কৈছিল।
আহিব পাৰে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিছিল। তাৰপিছত 1906 চনত যেটো কলিকতাত অভিযোগ হৈছিল, দাদাভাই নৌৰোজীয়ে সভাপতিত্ব কৰিছিল, তাতে প্ৰথমে স্বৰাজ দাবী কৰিছিল। MCQৰ কাৰণে আহিব পাৰে। প্ৰফুল্ল চাকিক ফাঁচি দিছিল আৰু সেইদিনাটো সকলো মানুহে উপবাসে কটাইছিল। ঠিক আছে, নাৰীসকলৰ ঘটনা, নাৰীসকলে যে এই আন্দোলনত যোগদান কৰিছিল। তাৰপিছত দ্বিতীয়টো ঘটনা আছিল বংগভংগক কেন্দ্ৰ কৰি যেতিয়া ক্ষুৰধাৰ সমালোচনা কৰিছিল যুগান্তৰ পত্ৰিকাৰ সম্পাদক ভৱেন্দ্ৰনাথ দত্তক পুলিচে কঠোৰ শাস্তি দিছিল। তেওঁৰ মাতৃ ভুৱনেশ্বৰ দেৱীয়ে, মাতৃ কোন আছিল? বিবেকানন্দৰ মাতৃ কোন আছিল? এখেতেই আছিল। কি কৰিছিল? মানুহক আহ্বান জনাইছিল, বেলেগ নাৰীসকলক আহ্বান জনাইছিল যে কান্দিব নালাগে, আন্দোলন কৰিব লাগে। ঠিক আছে, চোৱা কিমান হেৰি আৰু সহস্ৰ বিপ্লৱৰ সূচনা হৈছিল। মুঠ কথাত আমাৰ এই চেপ্টাৰটো শেষ হ'ল। ঠিক আছে, এই চেপ্টাৰৰ পৰৱৰ্তী সময়ত মহাত্মা গান্ধী আহি যাব। মহাত্মা গান্ধী আহি অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন কৰি অৱশেষত ভাৰতখন ব্ৰিটিছৰ কবলৰ পৰা উদ্ধাৰ হ'ব। ঠিক আছে, তেতিয়াহ'লে তোমালোকে যদি অলপ গুৰুত্ব দি পঢ়া, এই ভিডিঅ' 6টা-7টা ভিডিঅ' হ'ল। এই 7টা ভিডিঅ' মানে 8 মিনিট, 9 মিনিট, 10 মিনিটকৈ, তেতিয়াহ'লে 1-1.5 ঘণ্টাৰ কথা। ডেইলি চাব নালাগে, ডেইলি যদি এটাকে চোৱা, আচলতে পঢ়িলে আমাৰ সময় ওলায়। ডেইলি যদি এটাকে ভিডিঅ' চোৱা আৰু তাৰে ভিতৰত যিখিনি কথা মই কৈছোঁ সেইখিনি কথা যদি লিখি লোৱা, চাবা মানে আমাৰ লাহে লাহে চব বস্তু কনচেপশ্যনত আহি যাব। অ'কে, তেতিয়াহ'লে এই কি কয়, মই তোমালোকক এইটোৱে আগেও আহ্বান কৰিছোঁ যে তোমালোকে পঢ়া অলপ। ঠিক আছে, আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ঠিক আছে, বাই।